পলিটিক্যাল সায়েন্স BA থার্ড সেমৰ ইয়াত দুটা কুৱেশ্যন দুই তিনিটামান কুৱেশ্যন আছে এইটো মই চিন লগাই দিছোঁ। সীমিত অৰ্থত লোক প্ৰশাসন কাক বোলে আৰু বহল অৰ্থত লোক প্ৰশাসন কাক বোলে। এইটো দুটা কুৱেশ্যন আছে, এইবিলাক হৈ গ'ল। আৰু ইয়াত আছে কেইটামান কিতাপৰ নাম আছে। ইয়াত আছে প্ৰিন্সিপাল অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন গ্ৰন্থখনৰ লেখক কোন? উইল বি ইণ্ডাষ্ট্ৰিয়েল মেনেজমেণ্ট গ্ৰন্থৰ লেখক হেনৰি খাৰলোৱেন। প্ৰিন্সিপাল অফ অৰ্গেনাইজেশ্যন গ্ৰন্থখনৰ লিখক মুনি আৰু ৰেলি। ইয়াত এটা কুৱেশ্যন আছে, লোক প্ৰশাসনৰ বিৱৰ্তনক কি পৰ্যায়ত ভাগ কৰিব পাৰি? 5টা পৰ্যায় আছে। প্ৰথম পৰ্যায় 1887 চনৰ পৰা 1926 চনলৈ ৰাজনীতি প্ৰশাসনৰ যুগ। দ্বিতীয় পৰ্যায় 1927 চনৰ পৰা 1930 চনলৈ প্ৰশাসনৰ নীতিৰ যুগ বা সোণালী যুগ বুলি কোৱা হয়। তৃতীয় পৰ্যায় আছে 1938 চনৰ পৰা 1947 চনলৈকে প্ৰত্যাহ্বানৰ যুগ। চতুৰ্থ পৰ্যায় হ'ল 1948 চনৰ পৰা 1970 চনলৈকে অস্তিত্বৰ সংকটৰ যুগ। পঞ্চম পৰ্যায় 1971 চনৰ পৰা বৰ্তমানলৈকে লোক প্ৰশাসনৰ নতুন ধাৰাৰ সংযোজন। এইটো এটা কুৱেশ্যন আছে যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। পিছত ইয়াত কুৱেশ্যন, লোক প্ৰশাসন বিজ্ঞান নে কলা? লোক প্ৰশাসন বিজ্ঞান নে কলা? এই কুৱেশ্যনটো অলপ চাই ল'ব। ইয়াৰ পিছত অলপ ইমান ইম্পৰ্টেণ্ট নালাগে। আহক 2 নম্বৰ গোটত চাওঁ কেইটামান কুৱেশ্যন। 2 নম্বৰ দ্বিতীয় গোটত আছে FW টেইলাৰ। এই কুৱেশ্যনটো বহুত জেগাত আহি থাকে। কোনে লিখিছে, কেতিয়া লিখিছে? 1 নম্বৰ কুৱেশ্যনত আছে, বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বটোৰ পিতৃ বুলি কাক কোৱা হয়? এইটো এটা কুৱেশ্যন আছে যিটো আহে। আৰু প্ৰিন্সিপাল অফ চাইণ্টিফিক মেনেজমেণ্ট নামৰ গ্ৰন্থখনৰ লিখক কি? FW টেইলাৰ। কিতাপখন কেতিয়া লিখা হৈছে? 1991 চনত লিখা হৈছে। FW টেইলাৰ। আৰু এইটো বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ পিতৃ বুলি কোৱা হয়। 3-4টামান কুৱেশ্যন আছে FW টেইলাৰৰ নামেৰে। এই কুৱেশ্যনটো আগতেও আহিছিলে, এতিয়াও আহিব পাৰে। বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বৰ মুখ্য প্ৰবক্তা 3জনৰ নাম লিখা। FW টেইলাৰ যিজন আছে পিতৃ বুলি কোৱা হয় ফ্ৰাংক আৰু গিলবাৰ্ট হেনৰি এল গগল। এইটো আছে এটা। পিছত আছে আমোলাতন্ত্ৰৰ ইংৰাজী প্ৰতিশব্দ বিউৰোক্ৰেচি শব্দটো কোনে উদ্ভাৱন কৰিছিল? এই বিউৰোক্ৰেচি শব্দটো কোনে ব্যৱহাৰ কৰিছিল? প্ৰথমে ভিনচেণ্ট ডি গুৰ্নি। এইটো অলপ চাব লাগিব, চাই ল'ব। চুমু প্ৰশ্নোত্তৰ। ইয়াত আছে, টেইলাৰে আগবঢ়োৱা বিজ্ঞানসন্মত ব্যৱস্থাপনা তত্ত্বৰ 2টা দিশ কি কি? যান্ত্ৰিক দিশ আৰু দাৰ্শনিক দিশ। যান্ত্ৰিক দিশ আৰু দাৰ্শনিক দিশ অলপ আছে, এইটো আপুনি পঢ়িব লাগিব। এইটো পঢ়ি গ'লে হ'ল, ইমান টান নহয়, সহজ হয় এইবিলাক। ডাঙৰ কুৱেশ্যনৰ ভিতৰত এই কুৱেশ্যনটো আছে, আমোলাতন্ত্ৰ বুলিলে কি বুজা? আমোলাতন্ত্ৰ শব্দটোৰ ব্যৱহাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে কৰা হয়। আমোলাতন্ত্ৰৰ ইংৰাজী প্ৰতিশব্দ বিউৰোক্ৰেচি। সৰ্বপ্ৰথমে 18শ শতিকাৰ মাজভাগত ডিফেন্স গণ্ডি নামৰ এজন ফৰাচী লোকে ব্যৱহাৰ কৰিছিল। এই কুৱেশ্যনটো অলপ চাই ল'ব লাগিব। এই কুৱেশ্যনটো আহিব, আমোলাতন্ত্ৰ বুলিলে কি বুজা? পোষ্ট আৰবি এইটোৰ ফুল ফৰ্ম কি আছে? P মানে প্লানিং অৰ্গেনাইজিং বা সংগঠিত কৰা। S ষ্টাফিং। D ডাইৰেক্টিং বা নিৰ্দেশনা দিয়া। C কোঅৰ্ডিনেটিং বা সম্বোধন স্থাপন। R পৰা ৰিপৰ্টিং বা প্ৰতিবেদন দাখিল কৰা। আৰু B বাজেটিং বাজেট প্ৰস্তুত কৰা। এইটো আছে প্ৰত্যেকটো আখৰ এক্সট্ৰা কৰি লৈ এনেই আহি যাব। P প্লানিং, O অৰ্গেনাইজিং, S ষ্টাফিং, CO একেলগে আহি যায়, সৰুকৈ লিখি দিয়ে, কোঅৰ্ডিনেটিং। পিছত আছে R মানে ৰিপৰ্টিং, B মানে বাজেটিং বাজেট।
এইটো চলি যাব বাজেট প্ৰস্তুত কৰা কাম। এই ফৰ্মুলাটো আহি যাব পাৰে, আগতেও আহিছিলে, এতিয়া ছেশ্যনৰ পৰীক্ষাটো কুৱেশ্যনটো আহিছিলে। নম্বৰ কোড এই থাৰ্ড ছেমৰ পলিটিকেল চায়েন্স তৃতীয় কোডটো সবাতকৈ ইম্পৰ্টেণ্ট লাগি আছে, যে এইবিলাক যিবিলাক কুৱেশ্যন আছে এইবিলাক একদম গোটেইকেইটা 1-2 নম্বৰ কুৱেশ্যন গোটেইকেইটা মোৰ লাগি আছে একদম আপোনাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু এইটো ভাৰতৰ বিষয়ে হয় বেছিভাগ, যিবিলাক আমাৰ UPSC APSC এইবিলাকৰ বিষয়ে আহিছে ইয়াত কুৱেশ্যনটো। তেনেহ'লে এইটো ইম্পৰ্টেণ্ট হয়, চাব লাগিব, এইটো একদম বহুত ভালকৈ চাব লাগিব এইটো। ইয়াত 2-3টামান কুৱেশ্যন আছে, চাই ল'ব। এইফালে আছে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ কোনে নিযুক্তি দিয়ে? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। কেন্দ্ৰীয় লোকসেৱা আয়োগ UPSC কোনে নিযুক্তি দিয়ে? নিযুক্তি দিয়াৰ কাৰণে আছে ভাৰতীয় ৰাষ্ট্ৰপতি আৰু এজন অধ্যক্ষ নিযুক্তি দিয়ে। কেইজনমান সদস্য নিযুক্তি কৰে, যিটোৱে এই অনুষ্ঠানখন চলাই নিয়ে। আৰু এইলোকৰ কাৰ্যকাল কিমান থাকে? 6 বছৰ থাকে। 6 বছৰ কাৰ্যকাল থাকে, প্ৰত্যেকজন সদস্যৰ 6 বছৰ কাৰ্যকাল থাকে। কিন্তু 65 বছৰ বয়স হোৱাৰ লগে লগে আছে কেন্দ্ৰীয় লোকসেৱা আয়োগত যিটো আছে লোকসেৱা আয়োগৰ সদস্যসকলৰ কাৰ্যকাল 6 বছৰ, যদিও 65 বছৰ হোৱাৰ লগে লগে তেওঁলোকে অৱসৰ ৰিটায়াৰমেণ্ট ল'ব লাগিব, তেওঁলোক ৰিটায়াৰ হ'ব লাগিব। 6 বছৰ বয়স থাকে তেওঁলোকৰ। এবাৰ কি কৰা হয়, যদি নিযুক্তি দিয়া হয় তেনেহ'লে 6 বছৰ বা তেওঁলোকে কাৰ্যকাল কৰিব পাৰিব। কিন্তু যদি 65 বছৰ 65 বছৰ হৈ যায় তেনেহ'লে তেওঁ কি কৰিব লাগিব? ৰিটায়াৰমেণ্ট ল'ব লাগিব। ঠিক তেনেকৈ যদি ৰাজ্যিক লোকসেৱা আয়োগত থাকে, যেনে অসমত আছে APSC, ইয়াত যদি কোনো সদস্য থাকে বা অধ্যক্ষ থাকে তেনে তেওঁলোকৰ সময় থাকিব 6 বছৰ, কিন্তু 62 বছৰ বয়সত তেওঁলোকৰ কি হ'ব? ৰিটায়াৰমেণ্ট হ'ব। আৰু ৰিটায়াৰমেণ্ট হোৱাৰ পিছত কোনো চৰকাৰী চাকৰিত তেওঁলোকে কি কৰিব পাৰিব? কাম কৰিব নোৱাৰিব। আৰু ইয়াত আছে লোকসেৱা আয়োগ কেতিয়া গঠন কৰা হৈছিল? 1926 চনত গঠন কৰা হৈছিল। লোকসেৱা আয়োগৰ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে কি কৰিছে? এইটোক লোকসেৱা আয়োগৰ কাৰ্যকৰ্তা কয় 320 নং অনুচ্ছেদে কয়। আৰু লোকপালনৰ কেইটা বিভাগ আছে? অসামৰিকৰ কেইটা সেৱা আছে? ভাৰতত 3 ধৰণৰ আছে। এটা আছে সৰ্বভাৰতীয়, পূৰা ইণ্ডিয়ান লৈ এটা সেৱা কাম কৰে। আৰু এটা আছে যে ৰাজ্যিক, যদি আমাৰ অসমৰ চৰকাৰ আছে বা গোটেইকেইটা এই আপোনাৰ ৰাজ্যিক চৰকাৰ আছে, অসম আছে, বাংগাল আছে, বাংগাল, উৰিষ্যা, ঝাৰখণ্ড, তেনেকুৱা ৰাজ্যৰ এটা প্ৰশাসন আছে। আৰু এটা আছে কেন্দ্ৰীয় চৰকাৰ, যিটো কেন্দ্ৰীয় চৰকাৰ যেতিয়া দিল্লীত যি চৰকাৰ থাকিব, যেতিয়া বৰ্তমান আছে BJP চৰকাৰ, তেওঁলোকৰ হাতত যি এটা অসামৰিক সেৱা থাকিব সেইটোক কেন্দ্ৰীয় সেৱা বুলি কোৱা হয়। আৰু ভাৰতীয় সংবিধানৰ কেইটা? 3টা সেৱা আছে। 3টা অসামৰিক সেৱা, সৰ্বভাৰতীয়, কেন্দ্ৰীয় আৰু ৰাজ্যিক সেৱা। কোন ৰাষ্ট্ৰই পোনপ্ৰথমে এক সুপ্ৰশাসনৰ ব্যৱস্থা ব্যৱহাৰ কৰে? ক্ৰোয়েছিয়া। আৰু বিজ্ঞানসন্মত প্ৰথমে কোনে কৰিছিল? চীন। এইটো চাব, চীন ইয়াত আছে। কোন ৰাষ্ট্ৰৰ নিযুক্তিৰ বৈজ্ঞানিক ব্যৱস্থাৰ প্ৰথমবাৰৰ বাবে আৰম্ভ কৰে? চীন। ভাৰতৰ প্ৰশাসনৰ মৌলিক একক কি? ভাৰতৰ প্ৰশাসনৰ মৌলিক একক কাৰ ওপৰত নিৰ্ধাৰিত? জিলা হিচাপত থাকে। আৰু মুৰব্বী জিলা উপায়ুক্ত হয়। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেতিয়া নিয়ন্ত্ৰণকাৰী আইন প্ৰণয়ন কৰে? 1973 চনত, পলাচী যুদ্ধৰ সময়ত। যেতিয়া পলাচী যুদ্ধৰ পিছতে তেওঁলোকে সময়তে এই কামটো কৰিছিলে। 1975 চনত পলাচী যুদ্ধ হৈছিলে, তাৰ আগতে এইবিলাক কাম সিহঁতে কৰিছিলে। প্ৰৱেশন বুলিলে কি বুজা? প্ৰৱেশন বুলিলে কি বুজা? পৰীক্ষা লোৱা হয়। নিযুক্তি বুজা? নিযুক্তি নহয়। প্ৰৱেশনৰ প্ৰকাৰ কেইটা আছে? প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতি আৰু পৰোক্ষ প্ৰৱেশন পদ্ধতি। প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতি যে গোটেইকেইটা আছে পৰীক্ষা পাতি পেলাই, পৰীক্ষা পতা হয় আৰু গোটেই যিমান ষ্টুডেণ্ট আছে সকলোৱে তাত অংশগ্ৰহণ কৰিব পাৰে। সেই ব্যৱস্থাটো কি কোৱা হয়? প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতি বুলি কোৱা হয়। আৰু পৰোক্ষ প্ৰৱেশনত কি কৰা হয়, যে যিবিলাক মানুহ চাকৰি কৰি আছে সেইলোকৰ ভিতৰৰ পৰা যি আপোনাৰ বাছনি কৰা হয় আৰু উচ্চ পদত দিয়া হয় বা প্ৰমোশ্যন দিয়া হয়, সেই ব্যৱস্থাটো কি কোৱা হয়?
পৰোক্ষ প্ৰৱেশন কৰে। সেইবিলাক মানুহ যিটো চৰকাৰী চাকৰিত আগৰ পৰা নিযুক্তি আছে, তেওঁলোকৰ অৰ্হতা আৰু তেওঁলোকৰ এই কাৰ্যকলাপ, তেওঁলোকৰ আপোনাৰ পদোন্নতি কৰা হয়। তেওঁলোকৰ যি এবিলিটি আছে, সেই এবিলিটি চাই পেলাই যি পদত তেওঁ নিযুক্তি দিব পাৰে, সেই পদত কি কৰা হয়, নিযুক্তি দিয়া হয়। এইটো কোৱা হয় পৰোক্ষ প্ৰৱেশন পদ্ধতি। পিছত এইবিলাক আছে পৰোক্ষ প্ৰৱেশন পদ্ধতিৰ গুণ বা সুবিধাসমূহ কি আছে, যে কেইটামান সুবিধা আছে, যে প্ৰত্যক্ষ প্ৰৱেশনৰ সুবিধা আছে, যে যদি এই প্ৰত্যক্ষ প্ৰৱেশনৰ দ্বাৰা কি কৰা হয়, ছাত্ৰ ছাত্ৰীক ভৰ্তি কৰা হয়, সকলোৱে ছাত্ৰৰ সমান অধিকাৰ পাব। সংবিধানে যি সমান অধিকাৰ দিছে, সকলোকে গণতন্ত্ৰৰ অধিকাৰ দিছে, সেইটো সকলোৱে পাব। যদি প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতিত নিদিয়া হয়, তেনেহ'লে কি কৰা, পৰোক্ষ প্ৰৱেশন পদ্ধতিত যদি কি কয় পদোন্নতি কৰা হয়, তেনেহ'লে সকলোৱে ইয়াত কি কৰিব, নাপাব, সমান অধিকাৰ নাপাব। যিবিলাক মানুহ আগৰ পৰা চাকৰি কৰি আছে সেইবিলাকে পাব। বা এনেও হ'ব পাৰে যিবিলাক মানুহে চাকৰি কৰি আছে, দ্বিতীয় নম্বৰ যিবিলাক মানুহে চাকৰি কৰি আছে সেইবিলাক কমজোৰ হৈ যাব পৰা পুৰণি মানুহ, যদি পৰোক্ষ পদ্ধতিৰ দ্বাৰা তেনেকুৱা পদোন্নতি কৰা হয়, তেনেহ'লে সেইটো নহ'ব। সিহঁতে কৰিব পাৰে, সিহঁতে সীমাবদ্ধ, ইমান এই নতুন কাম বা নতুন কিছু সিহঁতে যুগৰ লগত চলিব নোৱাৰে পুৰণি মানুহ, সেইটো এটা বেয়া কাম হ'ব। এইবিলাক সেইকাৰণে প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতি ভাল বেছি। চতুৰ্থ আছে চাকৰি জীৱনৰ শেষ হোৱা কালতহে পদোন্নতিৰ ব্যৱস্থা কৰা হয়। এই ব্যৱস্থাত এই লোকসকলে ভালেখিনি পঢ়াশুনাৰ অভিজ্ঞতা লাভ কৰে, যদিও বয়স বেছি বাঢ়ি যোৱাৰ লগে লগে কামৰ প্ৰতি হেলাৰ সৃষ্টিও হয়। যেতিয়া বয়স বাঢ়ি যায়, মানুহৰ কি কয় আয়ু বেছি হৈ যায়, তেতিয়া কামত অৱহেলা কৰে, কষ্ট পায়। এজন মানুহ যৌৱন কালত যিমান কাম কৰিব পাৰিব, বুঢ়া হ'লে সেইবিলাক কাম কৰিব নোৱাৰিব। ঠিক আছে। ইয়াৰ উপৰি প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতিৰ অসুবিধা বা দুখসমূহ কি কি আছে, এই 2-4টা কুৱেশ্যন আছে, চেষ্টা কৰিলে হৈ যাব, টেনশ্যন নাই। ঠিক আছে, আজি ইমানেই। ঠিক আছে, থেংক ইউ। ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে।